এঠা মাটি ওই সাফলৰ মাটি মিহলাই দেৱী দুৰ্গাৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত খনিকৰ। বৰপুল্লা বাৰুৱাৰী পূজাৰ ব্যাপক প্ৰস্তুতি। দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গা পূজাক লৈ এক আনন্দমুখৰ পৰিৱেশ। কোনো পূজাত চলিছে যদি পেণ্ডেলৰ কাম, কোনো পূজাত চলিছে আকৌ দেৱীক সুন্দৰকৈ সজাই পৰাই তোলাৰ কাম কাজ। মুঠৰ ওপৰত দুৰ্গা মানে যেন এতিয়া চৌদিশে কেৱল ব্যস্ততা আৰু আনন্দৰ বন্যা। এই দৃশ্য হাজো সমষ্টিৰ অন্তৰ্গত বৰপুল্লা বাৰুৱাৰী দুৰ্গা পূজাৰ। 5 দিনীয়াকৈ অনুষ্ঠিত কৰা এইবাৰ 108 সংখ্যক দুৰ্গা পূজা। পূজাস্থলীত দেৱী দুৰ্গাক সুন্দৰভাৱে সজাই তোলাৰ প্ৰয়াস খনিকৰৰ। এঠা মাটি উই সাফলৰ মাটিলৈ দেৱীক সজোৱাত ব্যস্ত খনিকৰ। পূজাৰ এদিন পূৰ্বে শেষ পৰশ দি দেৱীক সুন্দৰভাৱে সজাই পৰাই তুলিব এইসকল খনিকৰে। এতিয়াৰ পৰাই এই পূজাস্থলীত চলিছে সীমাহীন ব্যস্ততা। চহৰৰ পূজাক ফেৰ মাৰিব পৰাকৈ বৰপুল্লা বাৰুৱাৰী পূজাই পোহৰৰ ব্যাপক আয়োজন কৰা বুলি সদৰি সংবাদ মাধ্যমৰ আগত। আমি যিবিলাক দেৱীৰ মূৰ্তি বনাওঁ, দেৱী বুলি নহয় চব মূৰ্তিয়ে আমাৰ এটা আঠা মাটি থাকে, এই আঠা মাটিটো ব্যৱহাৰ কৰোঁ। আৰু আমাৰ যিটো উৰ বাঁহ সেই মাটিটো আমাৰ ৰিফাইন মাটি, সেইটো মাটিও ব্যৱহাৰ কৰোঁ। একচুৱেলি সেইটো মাটি দেৱীক দিব লাগে বুলিও আমাৰ বিধিসন্মত আছে। কালাৰ আমাৰ দেৱী ধ্যানমতে আমি কালাৰবিলাক কৰোঁ, পুৰোহিতৰ ধ্যানমতে আমি কালাৰবিলাক কৰোঁ। এইখন পূজা ৰাখিছে এইবাৰ মোৰ 4খন আছে দুৰ্গা। বাৰঘাটত ৰাৱণ আছে, 10ৰে মই বনাওঁ। এইবাৰো আৰম্ভ কৰিছোঁ। এইটো ভাল লাগে আৰু এইটো এটা নিচাও। মই পৰিবৰ বহু বছৰ হ'ল, মই নিজাকৈ কৰিবলৈ আজি 14 বছৰ হ'ল। মই নিজাকৈ 14 বছৰ এইটো কৰিছোঁ আৰু মই আগতে বেলেগত মই কাম কৰিছোঁ। নাই এইটো অসম্ভৱ, এইটো সময়ত নহ'ব। এতিয়া আমাৰ টোপনিয়েই কম হৈ থাকে, সময় নাই। 2 ঘণ্টা 1 ঘণ্টাই আমাৰ টোপনি, 3 ঘণ্টা সেনেকৈ। মোৰ নাম শ্ৰী হৰেশ্বৰ কলিতা। এইবাৰ আমাৰ 8ম বৰপুল্লা বাৰুৱাৰী শ্ৰী দুৰ্গা পূজা। অন্যবাৰতকৈ এইবাৰ আৰু অত্যাধুনিকভাৱে আমি পূজা অনুষ্ঠিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, আশা ৰাখিছোঁ। ঠিকে আমি বহুদিন আগৰ পৰা এইটো চেষ্টা কৰি আছোঁ যাতে প্ৰতিমাখনো সুন্দৰ হৈ গঢ়লৈ তুলিব পাৰোঁ। তাৰ কাৰণে ৰাইজে যাতে পূজা চাব আহি ইয়াত সন্তুষ্টি লাভ কৰে, তাৰ কাৰণে আমি যিনাম পাৰোঁ সিনাম উন্নত মানৰ পূজা কৰিবৰ কাৰণে 5 দিনীয়া কাৰ্যসূচীৰে আমি পূজা চলাই নিম। আমাৰ প্ৰথম দিনা বেল উদ্বোধন হ'ব আৰু আপোনাৰ ছেকেণ্ড দিনা হ'ব আমাৰ দিয়াৰ নাম প্ৰতিযোগিতা ৰাতিপুৱা 10 বজাৰ পৰাই আৰু 4 বজালৈকে চলিব। আৰু 7 বজাৰ পৰাই আধুনিক নৃত্য প্ৰতিযোগিতা হ'ব। 7 বজাৰ পৰাই 10 বজালৈ আধুনিক নৃত্য প্ৰতিযোগিতা হ'ব। তাৰপিছত আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াত আমাৰ বিশেষ আকৰ্ষণ বুলি ক'ব পাৰোঁ আৰু গায়ক আমি 2জন মাতিছোঁ, তেখেতসকলে কৰিব। আৰু আমাৰ অষ্টমীৰ দিনা আছে দুধৰা নামপালি আৰু ঠিক 9 বজাৰ পৰাই আৰম্ভ হ'ব। আৰু নৱমীৰ দিনা আছে আমাৰ বিনাপানী নাট্যগোষ্ঠীৰ স্থানীয় শিল্পীৰ দ্বাৰাই নাট প্ৰদৰ্শন। সেইখন নাটৰ নাম হ'ব অভিশপ্ত প্ৰেম। লাইটিঙৰ ক্ষেত্ৰত এইবাৰ আৰু আমি অলপ ব্যতিক্ৰম কৰিবলৈ বিচাৰিছোঁ। আগতে আছিল আমাৰ মালা লাইট, এতিয়া আমাৰ ষ্টিক লাইট হ'ব, আপ ডাউন কৰি থাকিব। সেই এটা বিশেষকৈ এটা নতুন ষ্টাইল কৰিছোঁ আৰু গুৱাহাটীৰ নিচিনা। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।